নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে নতুন ৰিকমেণ্ড লৈ আহিছোঁ। ৰিকমেণ্ড ৰিকুৱেষ্ট আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ফালৰ পৰা 2026 টোটেল আপোনালোকৰ 12টা পোষ্ট আছে আৰু তাতকৈ বেছি হ'ব পাৰে। মই প্ৰথমে আপোনালোকক অভাৰভিউখিনি দেখুৱাইছোঁ, য'ত নেকি আপোনাৰ অৰ্গেনাইজেশ্যনৰ নাম হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু জব টাইপ আপোনালোকৰ কণ্টেক্সুৱেল বেচিছত হ'ব আৰু টোটেল পোষ্ট আপোনালোকৰ মাল্টিপল পোষ্ট আছে আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ আছে আৰু অফলাইন মোডত এপ্লাই কৰিব লাগিব। জব লোকেশ্যন আপোনালোকৰ ডিব্ৰুগড় আৰু আছাম হ'ব। ৱৰ্কিং ইণ্টাৰভিউ ডেট আপোনাৰ 2 তাৰিখে আৰু 5 জুন তাৰিখে হ'ব আৰু লাষ্ট ডেট হ'ল আপোনাৰ এপ্লিকেশ্যন প্ৰিণ্ট এপ্লিকেশ্যনখন অফলাইন এপ্লাই কৰিবলৈ তাৰ ডেট হ'ল আপোনাৰ 10 জুন তাৰিখে হ'লে হয়। মই আপোনালোকক প্ৰথমটো ৰিকুৱাৰমেণ্টৰ কথা কৈছোঁ, যাৰ ইণ্টাৰভিউ ৱৰ্কিং ইণ্টাৰভিউ ডেট 2 তাৰিখে হয়। প্ৰথমটো পোষ্ট আপোনাৰ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ কাৰণে হয়, পোষ্টটোৰ নেম আৰু আপোনালোকৰ জব লোকেশ্যনটো আপোনালোকৰ এইটো হ'ব, আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গেষ্ট হাউচত কাম কৰিব লাগিব। নম্বৰ পোষ্ট আপোনালোকৰ এটা আছে, কেটেগৰী আপোনালোকৰ আনৰিজাৰ্ভ হ'ব আৰু কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট হ'ব লাগিব আৰু হস্পিটেলিটি মেনেজমেণ্ট হ'ব লাগিব আৰু মিনিমাম আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু দৰমহা আপোনালোকৰ 18,246 ৰুপিজ দিব, 18,246 ৰুপিজ দিব আৰু ইণ্টাৰভিউ টাইম আপোনালোকে 10-11টা বজাত পাবগৈ লাগিব। দ্বিতীয়টো পোষ্ট হ'ল আপোনালোকৰ এছিষ্টেণ্ট ছুপাৰভাইজাৰৰ কাৰণে। ৱৰ্ক প্লেচ আপোনালোকৰ ডে কেয়াৰ চেণ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হ'ব। পোষ্ট আপোনালোকৰ এটা আছে, কেটেগৰী আপোনালোকৰ আনৰিজাৰ্ভ হ'ব। আপোনালোকে এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী কৰা হ'লে হ'ব, আপোনাৰ BA BC BCom কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 বছৰ লাগিব আৰু দৰমহা আপোনালোকৰ 18,246 ৰুপিজ পাব পাৰ মান্থ আৰু আপোনালোকৰ ইণ্টাৰভিউ ডেট 2:30 PM হয়, আপোনাৰ 2 তাৰিখে হ'ব, বাট 2:30 PM হ'ব আৰু ডিজেবল কোৱালিফিকেশ্যনখিনি আপোনাৰ চাই ল'ব। এইখিনি আপোনালোকে নহ'লেও এপ্লাই কৰিব পাৰিব, এইখিনি ডিজেবল কোৱালিফিকেশ্যন হয় যে থাকিলে ভাল হয়। দ্বিতীয়টো পোষ্ট হ'ল আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰ ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে হয় আৰু আপোনালোকৰ ইণ্টাৰভিউ ডেট আপোনাৰ 5 জুন তাৰিখে হয় আৰু টাইম আপোনালোকৰ 10:30 AM অনৱাৰ্ড হয়। আপোনালোকৰ কনফাৰেঞ্চ হলত হ'ব, আপোনালোকে এড্ৰেছটো চাই ল'ব। তাৰপিছত মই আপোনালোকক কৈ দিছোঁ যে পোষ্ট কি আছে। পোষ্টকেইটা আপোনালোকৰ বহুত কেইটা আছে, আপোনাৰ প্ৰতিটো এটা পোষ্ট নেম দিয়া আছে, য'ত নেকি এইটো ফাৰ্মাকগনিজিৰ কাৰণে হয়। আপোনাৰ কোৱালিফিকেশ্যনখিনি ছেইম হয়, ফাৰ্ষ্ট ক্লাছ MA আৰু আপোনালোকৰ ফাৰ্মাকগনিজত লাগিব, তাৰপিছত ফাৰ্মাকলজিষ্টত লাগিব। আপোনালোকে চাই ল'ব কোনকেইটা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ফাৰ্মাচিউটিক্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি কোৱালিফিকেশ্যন আপোনালোকৰ ফাৰ্মাচিউটিকেল যোনটো পোষ্টৰ কাৰণে কৰিছে, সেই পোষ্টটোত আপোনালোকে M.Pharm কৰা হ'ব লাগিব, লগতে আৰু বেষ্ট ফাৰ্ম কৰা থাকিলে ভাল হয়। মই আপোনালোক দৰমহাৰ কথা কৈছোঁ, দৰমহা আপোনালোক 30,000 পাৰ মান্থ দিব আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ 500 হয়। যেতিয়া আপোনালোক ৱৰ্কিং ইণ্টাৰভিউ দিব যাব, তাত যেতিয়া নিজৰ নাম ভৰ্তি কৰাব, তেতিয়া আপোনালোক 500 পে' কৰিব লাগিব। নেক্সট ৰিকুৱাৰমেণ্ট হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি কণ্টেক্সুৱেল পোষ্টৰ কাৰণে হয়, য'ত নেকি আপোনালোকে অফলাইন এপ্লাই কৰিব পাৰিব। প্ৰথমটো পোষ্ট হ'ল আপোনাৰ লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে হয় আৰু আপোনালোকৰ ডিপাৰ্টমেণ্ট হ'ব ফাৰ্মাচিউটিকেল চায়েন্স ডিপাৰ্টমেণ্ট হ'ব। টোটেল পোষ্ট আপোনালোকৰ 2টা আছে, আনৰিজাৰ্ভড এটা আৰু ST প্লেনৰ কাৰণে এটা। কোৱালিফিকেশ্যন আপোনালোকৰ B.Pharm আৰু BSc কৰা হ'লে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকৰ 31,400 টকাৰ পৰা ষ্টাৰ্ট হ'ব। ডিজাৰেবল কোৱালিফিকেশ্যন আপোনাৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন DCA হ'লে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড, আপোনালোক এক্সপিৰিয়েঞ্চ থকা হ'লে ভাল হয়, এক্সপিৰিয়েঞ্চ থকা নহ'লে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হ'ল আপোনাৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে। ডিপাৰ্টমেণ্ট আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা লাইব্ৰেৰীত জব লোকেশ্যন হ'ব আৰু 9 নম্বৰ পোষ্ট আপোনালোকৰ 2টা আছে, ST প্লেনৰ কাৰণে এটা, আনৰিজাৰ্ভৰ কাৰণে এটা। কোৱালিফিকেশ্যন বেচেলাৰ ইন লাইব্ৰেৰী আৰু ইনফৰমেশ্যন ছায়েন্সৰ কাৰণে হ'ব আৰু চেলাৰী আপোনালোকৰ 31,400 টকা হ'ব পাৰ মান্থ। ডিজেবল কোৱালিফিকেশ্যন আপোনালোকে চাই ল'ব, এইখিনি নহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো আপোনাৰ গ্ৰাউণ্ডমেনৰ কাৰণে। ডিপাৰ্টমেণ্ট আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি স্পৰ্ট বৰ্ডত কৰিব লাগিব কাম। পোষ্ট আপোনালোকৰ এটা আছে, আনৰিজাৰ্ভড হ'ব আৰু মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। দৰমহা আপোনালোকৰ 19,200 টকা পাৰ মান্থ হয় আৰু ডিজেবল কোৱালিফিকেশ্যনখিনি আপোনালোকে চাই ল'ব। 4 নম্বৰ পোষ্টটো হ'ল আমাৰ লেবৰেটৰী হেল্পাৰ কাৰণে, ফিজিক্সৰ কাৰণে হয়, য'ত নেকি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কাম কৰিব লাগিব। পোষ্ট আপোনালোকৰ এটা আছে, OBC কেটেগৰী হয়। কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ হ'ব লাগিব, ছায়েন্স উইথ ফিজিক্স হ'ব লাগিব, ছায়েন্সৰ হ'ব লাগিব আৰু ফিজিক্স থকা হ'ব লাগিব। চেলাৰী আপোনালোকৰ 14,730 টকা দিব আৰু ডিজেবল কোৱালিফিকেশ্যন 3 মাহ কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰখিনি চাই ল'ব আপোনালোকে। আপোনাৰ ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰখিনি লিখা আছে, পাৰ্মানেণ্ট PRC অসমৰ হ'ব লাগিব, PRC থকা হ'ব লাগিব আৰু এজ ইলেকশ্যন গভৰ্ণমেণ্ট ৰুলছ হিচাপত দিব আৰু আপোনালোকে যেনেকৈ SC ST বিলাকে 5 বছৰ পায় তেনেকৈ আপোনালোকে পাব। আৰু ৰেজিষ্ট্ৰেশ্যন ফিজৰ কথা কৈ দিছোঁ। ৱৰ্কিং ইণ্টাৰভিউ পোষ্টৰ কাৰণে 300 টকা দিব লাগিব আৰু এছিষ্টেণ্ট প্ৰফেচৰ ইণ্টাৰভিউৰ কাৰণে আপোনাৰ 500 টকা দিব লাগিব আৰু যোনবিলাকে অফলাইন পোষ্টত এপ্লাই কৰিব তেখেতলৈ 300 টকা পে'মেণ্ট ফিজ কৰিব লাগিব আৰু অফলাইনটো আপোনালোকে এপ্লাই কেনেকৈ
কৰিব আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দেখিলে ডাইৰেক্ট ভেন্যুত গ'লে হ'ল টাইমত আৰু আপোনালোকে প্ৰেছক্ৰাইব ফৰ্মেটটো এড মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম দেখিলে তাৰ পৰা লৈ ল'ব পাৰিব যেনেকৈ আপোনালোকে প্ৰেছক্ৰাইব ফৰ্মেট ৱাক ইন ইণ্টাৰভিউ সময়ত লৈ যাব লাগিব অৰিজিনেল চাৰ্টিফিকেট লৈ যাব চেল্ফ এটেষ্ট কপিজ লৈ যাব লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে লৈ যাব লাগিব ৰেজিষ্ট্ৰেশ্যন ফিজ লৈ যাব লাগিব আৰু লগতে যদি অফলাইন এপ্লাই কৰিব তেতিয়াহ'লে এই ৰেজিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় 786004 আছাম এই এড্ৰেছটোত তেতিয়াহ'লে ফৰ্মখন জমা দিব লাগিব লাষ্ট ডেট আপোনাৰ 10 জুন তাৰিখে হয় আৰু ইম্পৰ্টেণ্ট লিংকছৰ কথা কৈ দিছোঁ আপোনালোকে ইম্পৰ্টেণ্ট লিংকছত ইয়াতে চেক কৰিব পাৰিব অফিচিয়েল নটিফিকেশ্যন 81 82 83 বুলি লিখা আছে অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় আৰু ডাউনলোড এপ্লিকেশ্যন ফৰ্মখন মানে প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মখন ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব